লাখ নিযুক্তি দিব সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক ই নিৰ্বাচনী ভেলকিবাজি শ্ৰদ্ধাৰ ৰাইজ আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছো আৰু মাত্ৰ 903টা নিযুক্তি হলেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হ'ম এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম শ্ৰদ্ধাৰ ৰাইজ আপোনালোকে আশীৰ্বাদ কৰিব 6, 7, 8, 9, 10 শুক্ৰ শনি ৰবি বুধ বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ আমাৰ চৰকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হলে তেওঁক অৱসৰলৈকে আমি পেনশনৰ ব্যৱস্থা কৰো চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেনশনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেই কাৰণে এইবাৰ আমি পেনশনক সম বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছো সহানুভূতিমূলক পেনশনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব কিন্তু 20% পেনশন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীবন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেনশন পুনৰ পৰিবাৰলৈকে উভতি আহিব আমি এখন মমতাময়ী করুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছো শ্ৰদ্ধাৰ ৰাইজ 9,22,000 লোকৰ বায়োমেট্ৰিক এনআৰচিৰ সময়ত বন্ধ হৈ পৰিছিল মই প্ৰচেষ্টা চলাইছো যাতে অহা কিছু মাহৰ ভিতৰত এই এনআৰচিৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰো আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰো শ্ৰদ্ধাৰ ৰাইজ অসমৰ চৰকাৰী চাকৰি যাতে অসমৰ মাটি আৰু পানীৰ লগত সংযোজিত থকা লোকেহে যাতে লাভ কৰে সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2,33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছো কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেন্সাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে চৰকাৰী কাৰ্যালয়ত গৈ কোনো লোকে যাতে হাৰাশাস্তিৰ সন্মুখীন হ'ব নোৱাৰে কি হ'ব লাগে আমাৰ অমুক সংকল্প যেতিয়া চৰকাৰী কৰ্মচাৰীয়ে উপঢৌকন লৈ পুলিচৰ ওচৰত হাত থিয় কৰে আৰু সেই কৰ্মচাৰীজন যেতিয়া অসমীয়া হয় সেই মুহূৰ্তত মই প্ৰাপ্তিৰ আনন্দ অনুভৱ নকৰো সেই মুহূৰ্তত মোৰ হিৰ লজ্জাত অৱনমিত হয় আমি আমাৰ জননী জন্মভূমিক
আমি কলংকিত কৰিব নোৱাৰো। মই চৰকাৰী কৰ্মচাৰীসকলক আহ্বান জনাম, নিযুক্তিৰ পৰা ট্ৰেন্সফাৰলৈ সকলো স্বচ্ছ আৰু নিকা কৰাৰ দায়িত্ব মোৰ। পশ্চিমবংগ চৰকাৰেও দিব নোৱাৰা সুবিধা দিয়াৰ দায়িত্ব আমাৰ। ৰাইজৰ দায়িত্ব, ৰাইজৰ কৰ কাটলেৰে আমি চৰকাৰী কৰ্মচাৰীৰ অভাৱ অভিযোগ নোহোৱা কৰিম। কিন্তু চৰকাৰী কৰ্মচাৰীসকলে এখন দুৰ্নীতি বিৰোধী সমাজ নিৰ্মাণ